নমস্কাৰ। কাইলৈ 23 জানুৱাৰী অৰ্থাৎ সৰস্বতী পূজা শুক্ৰবাৰ পৰিছে 2026 বৰ্ষৰ। আজি যেহেতু মোক ক্লায়েণ্টে সুধি আছে, মই ভাবিলোঁ সকলোৰে বাবে মই একেলগে কৈ দিওঁ। এটা প্ৰতিকাৰ বুলি নহয়, বসন্ত পঞ্চমী আমি কিয় পালন কৰোঁ হয়তো বহুতে জানে, বহুতে নাজানে। আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা প্ৰভু ব্ৰহ্মাই কমণ্ডল, তেখেতে যি পবিত্ৰ পানীৰ লোটা লৈ ফুৰে, সেয়া ছটিয়াই তেওঁ বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টিৰ সময়ত তেওঁ নিজেই ভাবিলে যে কিবা এটা যেন মোৰ আধৰুৱা হৈছে। তেতিয়া পানী সৃষ্টি কৰাৰ ফলত আমাৰ জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতী উদ্ভৱ হৈছিলে আৰু তেতিয়াই তেখেতে জ্ঞানৰ বিচাৰ দিছিল। আৰু সেই দিনটোতে অৰ্থাৎ বসন্ত পঞ্চমী, কাইলৈ যিটো দিন, সেই দিনটোতে আমাক জ্ঞান বিচাৰ মানুহৰ তাৰ বিকশিত হৈছিলে আৰু সেই দিনটোকে আমি বসন্ত পঞ্চমী হিচাপে পালন কৰি আহিছোঁ। এতিয়া কথা হ'ল, আপোনালোকৰ যিখিনি ষ্টুডেণ্ট আছে, তেওঁলোকে সৰুখিনিকতো মাকে মালাডাল তৈয়াৰ কৰি দিব আৰু তেওঁলোকে দি দিব পাৰিলেতো, অৰ্পণ কৰিব পাৰিলে মা সৰস্বতীৰ মূৰ্তি হওক বা ফটোৰ আগত খুবেই ভাল, বা আমাৰ বিদ্যালয়সমূহতো উদযাপন কৰেই। আপোনালোকে কি কৰিব, যিসকল ষ্টুডেণ্ট আছে, আগন্তুক পৰীক্ষাও আহি আছে আমাৰ, হাই ছেকেণ্ডাৰী হওক, মেট্ৰিক পৰীক্ষা বা যিকোনো অন্যান্য পৰীক্ষা আহি আছে প্ৰতিযোগিতামূলক, আপোনালোকে কাইলৈ মা সৰস্বতীৰ আগত যদি নাৰ্জী ফুলৰ, যিটো আমাৰ হালধীয়া নাৰ্জী ফুলৰ মালা নিজে বনাই গাঁঠি যদি মাৰ আগত অৰ্পণ কৰিব পাৰে খুব ভাল। অকণমানতে আচলতে ভগৱান যি কৰে অন্তৰৰ পৰা তেওঁলোক সন্তুষ্ট হয়। মালা অৰ্পণ কৰিব পাৰে, লগতে হালধীয়া মিঠাই আৰু নিজেও যদি হালধীয়া বস্ত্ৰ পৰিধান কৰিব পাৰে খুবেই ভাল। আচলতে পিতাম্বৰী সকলোৱে ভগৱানৰ হালধীয়া বস্ত্ৰ বুলি কোৱা হয় জ্ঞানৰ। আপোনালোকে মাৰ যিহেতু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী বিচাৰ দিয়ে, তেখেতে নিজেই যি আমাৰ জ্ঞান বুদ্ধি বিকশিত কৰে, ওম সৰস্বতীয়ে নমঃ বুলি ক'লেও হ'ব। যেনেকৈ ভাবে আপোনালোকে অন্তৰৰ পৰা যদি মাক সেই মালা অৰ্পণ কৰিব পাৰে, কল দিব পাৰে আৰু হালধীয়া আচলতে যিকোনো মিঠাই সাধ্য অনুসাৰে আপোনালোকে যেনেকৈ পাৰে অৰ্পণ কৰিলে বা বস্ত্ৰ যদি দিব পাৰে খুবেই ভাল। আপোনালোকে ষ্টুডেণ্টখিনিয়ে সেইটো কাম কৰিব পাৰে। আৰু যিসকল অকণমানি বাচ্ছা, তেওঁলোকে যদি আপোনালোকে মাকে তেওঁলোকৰ নিজৰ মাতৃয়ে যদি সেই মালাডাল বনাই দিয়ে আৰু তেওঁলোকৰ হতুৱাই পিন্ধাই দিয়ে, সেয়া কৰিব পাৰিলেও খুবেই